It is sounded. নিরাপত্তা বন্ধ সমস্যাকে জয়পুৰ অঞ্চলত প্ৰৱেশ কৰি কোকৰাঝাৰ চহৰৰ দোকান পোহাৰসমূহ বন্ধ কৰিবলৈ দাবী কৰে। আৰক্ষীজনকক বাধা দিয়াত বন্ধ সমৰ্থকসকলে আৰক্ষীক শিলগুটি নিক্ষেপ কৰে। আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছ আৰু ৰবৰ বুলেট নিক্ষেপ কৰে। বন্ধ সমৰ্থকৰ আক্ৰমণত অতিৰিক্ত আৰক্ষী অধীক্ষককে ধৰি 3জন আৰক্ষী, এজন CRPF জোৱান আৰু এজন সাধাৰণ লোক আহত হয়। ইফালে বড়োলেণ্ড অঞ্চলৰ সংখ্যালঘু ছাত্ৰ সংগঠন ABAMSৱে মঙলবাৰে বিলাসীপাৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। সংগঠনটোৱে আহ্বান জনোৱা 24 ঘণ্টীয়া কোকৰাঝাৰ জিলা বন্ধৰ সময়ছোৱাত 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সৃষ্টি কৰে এনে অপ্ৰীতিকৰ পৰিস্থিতি। বন্ধ সমৰ্থকসকলে হাতে হাতে লাঠি, শিলগুটি আদিলে আৰক্ষীৰ সন্মুখতে বহু যান-বাহন ভাঙি চিহ্ন বিচ্ছিন্ন কৰে। আনকি আৰক্ষী গালেও সাৰি যাব নোৱাৰিলে ABAMS তাণ্ডৱৰ পৰা। বন্ধ সমৰ্থকসকলৰ কিছু সংখ্যকে যাত্ৰীবাহী বাছৰ ভিতৰত সোমাই বহু বাছ যাত্ৰীকো মাৰপিট কৰি আহত কৰে। সমগ্ৰ অঞ্চলটোতে এতিয়াও চেপা উত্তেজনা অব্যাহত আছে। আনহাতে গোৰেশ্বৰতো এই বন্ধৰ সময়ছোৱাত সৃষ্টি হোৱাৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি। বন্ধ সমৰ্থকসকলে বৃহত্তৰ গোৰেশ্বৰ অঞ্চলৰ ভোগপুৰ, গেৰুৱা, কাউলবাহা, দাৰকুচি আদি অঞ্চলত পথ অৱৰোধ কৰি